গোগামুখত কংগ্ৰেছৰ প্ৰতিবাদ এমএছচিৰ অন্তৰ্বৰ্তীকালীন পৰিষদক শীঘ্ৰে বাতিল কৰা দাবীত গোগামুখত অৱস্থিত এমএছচিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ এমএছচিৰ সমন্বয় সমিতিৰ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিচিং স্বায়ত্ত শাসিত পৰিষদ এলেকা সমন্বয় সমিতিৰ উদ্যোগত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিৱৰ্তে অসাংবিধানিক আৰু অগণতান্ত্ৰিকভাৱে যোৱা 21 জুলাই 2025 বৰ্ষত গঠিত অন্তৰ্বৰ্তীকালীন পৰিষদ গঠন কৰাৰ অভিযোগ উত্থাপন কৰি উক্ত পৰিষদখনক শীঘ্ৰে বাতিল কৰি অনতিপলমে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰা লগতে ৰাজ্যিক কমিটিৰ কেইবাজনো নেতাৰ লগতে বহু স্থানীয় কৰ্মীয়ে গণতান্ত্ৰিক প্ৰমূল্য ভৰিলে নোৱাৰি মিচিং ৰাইজৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি বুঢ়া বুলি দেখুৱায় তেওঁলোকে এবাৰ নহয় দুবাৰ নহয় তৃতীয়বাৰৰ কাৰণে এই কাউন্সিল যে বাৰে বাৰে এভক কৰি পেলাই নিৰ্বাচনটো পিছুৱাই নি আছে মই ভাবো যে আমাৰ সমন্বয় সমিতিৰ নেতৃবৃন্দই আজি যে আৰম্ভ কৰিছে আন্দোলন মই ৰাজীৱ লোচন পেগুৰ লগত একমত যে আন্দোলন আমি পদূলিয়ে ঘৰে ঘৰে দি সমগ্ৰ ৰাইজক একত্ৰিত কৰি চৰকাৰক আমি নিৰ্বাচন পাতিবলৈ বাধ্য কৰিবলৈ যে হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙত ইলেকশ্যন পিছুৱাবলৈ সাহস নাই পিছুৱাব নোৱাৰে ৰাইজে মানি নলয় ব্যাপক গণ আন্দোলন হ'ব ডিমা হাজাৰত ইলেকশ্যন পিছুৱাব নোৱাৰে বিদ্যালয়ত ইলেকশ্যন পিছুৱাব নোৱাৰে এমএছচি ইলেকশ্যন পিছুৱাবৰ কাৰণে সাহস পাইছে তেওঁলোকে ভাবিছে মিচিং ৰাইজ শুই থাকিব কোনো প্ৰতিবাদ নকৰে বুলি আজি ৰাইজ শুই থকা সিংহ আৰু আমাৰ কংগ্ৰেছৰ সমন্বয় সমিতিয়ে সেই শুই থকা সিংহক আজি জগাইছে আৰু মই ভাবো যে মিচিঙৰ শুই থকা সিংহই যেতিয়া সাৰ পাব হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠিত বুকু কঁপিব আৰু নিৰ্বাচন পাতিবলৈ বাধ্য হ'ব আৰু সেই কাম কৰিবলৈ আমি পৰিস্থিতি আজিৰ পৰা আৰম্ভ কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ বন্দে মাতৰম জয় অসম অসাংবিধানিক এনেধৰণে ইণ্টাৰভিউ এটা নিৰ্বাচন দুটাকৈ নিৰ্বাচন হৈ গ'ল এনেধৰণে ইণ্টাৰিম কাউন্সিল তেওঁলোকে পাতিব নোৱাৰে গতিকে এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰণোজ পেগু আৰু গণশক্তিৰ পৰমা চাহিঙাহঁতে ইলেকশ্যন পাতিবলৈ ভয় কৰিছে হাৰাৰ ভয় তেওঁলোকে হাৰিব এইকাৰণে তেওঁলোকে ইলেকশ্যন পাতিব খোজা নাই আৰু তেওঁলোকে কাউন্সিল লুটি পুটি খালেই মিচিং ৰাইজে বেয়া পাইছে তেওঁলোক কেতিয়াও জিকি আহিব নোৱাৰে এইকাৰণে তেওঁলোকে নিৰ্বাচন নাপাতে আৰু এনেধৰণৰ সংশোধনী একখন সংশোধন কৰিছে এইটো আইন বিৰোধী তেওঁলোকে সংশোধন কৰিব নোৱাৰে ইণ্টাৰিম কাউন্সিল পাতিম বুলি ভাবি কৰিব নোৱাৰে ৰাভা কাউন্সিল ইলেকশ্যন পাতিছে বড়ো কাউন্সিলৰ ইলেকশ্যন পাতিছে বেংগলত পাতিলে ডিমা হাজাৰত পাতিছে কিয় মিচিং অট'নমাছ কাউন্সিল পাতিব নোৱাৰে গতিকে ইলেকশ্যন পাতিবই লাগিব ইলেক্টেড গণতান্ত্ৰিকভাৱে ইলেক্টেড মানুহখিনিয়ে এই এমএছচি অফিচৰ ভিতৰত সোমাব পাৰিব